লিটল বয়ৰ বিষয়ে আপুনি জানেনে? কিমান ভয়ংকৰ আছিল এই লিটল বয়? নিশ্চিহ্ন কৰি পেলাইছিল এখন চহৰ। চহৰখনত মৃত্যুৰ বাহিৰে আন একোৱেই নাছিল। আজি সেই দুঃস্বপ্নক মনত পেলোৱাৰ দিন, প্ৰাৰ্থনা কৰাৰ দিন। 6 আগষ্ট 1945 চন, দ্বিতীয় বিশ্বযুদ্ধৰ ভৰপক সময়। তেতিয়া পুৱা 8:15 গৈছে। ৰাতিপুৱাই বজা চাইৰেনৰ শব্দই চহৰবাসীক আশ্বস্ত কৰিছিল। বিপদৰ কোনো আশংকা নাই বুলি নিশ্চিত হৈয়েই সকলোৱে ব্যস্ত হৈ পৰিছিল নিজৰ নিজৰ কামত। আৰু তেতিয়াই আকাশত এটা ভয়ংকৰ শব্দ হ'ল। কোনেও একো ধৰিব পৰা নাছিল প্ৰকৃততে কি হৈছে। নিমিষতে মানুহৰ চকুত জ্বলন, গাৰ ছালত প্ৰচণ্ড জ্বলা পোৰা হ'বলৈ ধৰিলে। সমগ্ৰ চহৰখন ঢাকি ধৰিলে ক'লা ধোঁৱাই। মুহূৰ্ততে হোৱা এই অঘটনৰ উৱাদিহ উমান পোৱাৰ পূৰ্বেই সহস্ৰ লোকে থিতাতে মৃত্যুক সাৱটি ল'লে। তেতিয়া সৰ্বত্ৰে কেৱল আৰ্তনাদ আৰু কান্দোনৰ শব্দ। এয়া আমি সকলোৱে জনা কাহিনী। জাপানৰ হিৰোশ্বিমা চহৰত আমেৰিকাৰ পাৰমাণৱিক আক্ৰমণৰ ফলত সমগ্ৰ হিৰোশ্বিমা চহৰখন মুহূৰ্ততে জ্বলি ছাৰখাৰ হৈ পৰিছিল। বহু মানুহে তেতিয়ালৈ গমেই পোৱা নাছিল যে শত্ৰু ৰাষ্ট্ৰ আমেৰিকাই হিৰোশ্বিমা চহৰত পৰমাণু বোমাৰে আক্ৰমণ কৰিছিল। আশ্চৰ্যজনক, কল্পনাতীত কথা। ইনোলা গে শীৰ্ষক এখন B-29 বিমানেৰে লৈ অহা হৈছিল এক বিধ্বংসকাৰী পাৰমাণৱিক অস্ত্ৰ, যাৰ নাম লিটল বয়। কিন্তু নামতহে লিটল বয়, তাৰ পৰিণাম আছিল ভয়াৱহ, বৰ্ণনাতীত। পাৰমাণৱিক বোমাৰ শিহৰণকাৰী আক্ৰমণত প্ৰাণ হেৰুৱাইছিল প্ৰায় 1,40,000 লোকে। সমগ্ৰ বিশ্ব হতভম্ব হৈছিল। আমেৰিকাৰ এনে নিৰ্মম তথা কল্পনাতীত আচৰণে তোলপাৰ লগাইছিল আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি। সমগ্ৰ চহৰখন ধ্বংস কৰি জাপানৰ কঁকাল ভাঙি দিয়াৰ পাছতো মহাশক্তি আমেৰিকাই আকৌ ফেটমেন নামৰ এটা পৰমাণু বোমাৰে আক্ৰমণ কৰিছিল জাপানৰ নাগাচাকি শীৰ্ষক আন এখন চহৰ। আৰু সেয়ে আছিল যুদ্ধ ইতিহাসত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ প্ৰথমটো ঘটনা। আজিও 6 আগষ্ট, হিৰোশ্বিমাৰ সেই বুকু শিয়ৰি উঠা ঘটনাক সোঁৱৰাৰ দিন। প্ৰতি বছৰে সেই ইতিহাস কঁপাই তোলা ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকক সুঁৱৰি 6 আগষ্টৰ দিনটো বিশ্বজুৰি পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে বিশ্ব শান্তি প্ৰতিষ্ঠা, ৰাষ্ট্ৰবোৰৰ মাজত ভাতৃত্ববোধ গঢ় দিয়া আৰু পৰমাণু অস্ত্ৰৰ নিষেধাজ্ঞাৰ বাবে এক উমৈহতীয়া সজাগতাৰ সৃষ্টি কৰা। ৰাষ্ট্ৰসংঘকে আদি কৰি আন্তৰ্জাতিক মঞ্চসমূহে পাৰমাণৱিক অস্ত্ৰৰ যিকোনো সম্পৰীক্ষা অথবা ব্যৱহাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰসমূহক আহ্বান জনাই আহিছে যদিও বহু দেশে এতিয়াও অব্যাহত ৰাখিছে পাৰমাণৱিক কাৰ্যসূচী। দীৰ্ঘদিন ধৰি চলি থকা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আৰু শেহতীয়া পশ্চিম এছিয়াৰ যুদ্ধই পুনৰ পাৰমাণৱিক আক্ৰমণৰ আশংকা আনিছে। নিতৌ সলনি হ'ব ধৰা ভূ ৰাজনৈতিক পৰিৱেশত যুদ্ধোন্মাদ শাসকে মানৱ জাতিৰ বাবে এক ভয়ংকৰ সংকট কঢ়িয়াই অনাৰ উপক্ৰম হৈছে। হিৰোশ্বিমাৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই সকলোৱে আশা কৰে যে শাসকৰ এই যুদ্ধ উন্মাদনাৰ অন্ত পৰক, বিশ্ব শান্তিৰ গুহাৰ্থ তেওঁলোকে উপলব্ধি কৰক।